আপোনাৰ পত্নীয়ে ৰীল বনায় নেকি? আপোনাৰ পত্নীয়ে ছ'চিয়েল মিডিয়াত কি কৰিছে লক্ষ্য কৰক, নহ'লে অৱনী কলিতাৰ দৰে আপোনাৰ হ'ব এই দশা। ৰীল বনোৱা সকলোৰে পচন্দ। মহিলা ৰুণু আকৌ বিবাহিত মহিলা হ'লেও ৰীল বনাই প্ৰেমত পৰিল নলবাৰীৰে বালিজাৰৰ মৃদুল বৰ্মনৰ। শেষত নিজ স্বামী নলবাৰী SP অফিচৰ সন্মুখৰ দোকানী অৱনী কলিতাক এৰি পলাই গ'ল মৃদুলৰে। 2 সন্তানৰ মাতৃ এতিয়া মৃদুলৰে নিৰুদ্দেশ। 7 বছৰীয়া পুত্ৰ সন্তানক এৰি 5 বছৰীয়া কন্যাক লৈ গ'ল লগত। সকলোতে বিচাৰিছে স্বামী অৱনীয়ে, নাই ক'তো ৰীলৰ ৰাণী ৰুণু মানে ৰুণুমি। এতিয়া পুত্ৰ সন্তানক লৈ অসহায় অৱনী। এফালে দোকানৰ দায়িত্ব, আনফালে পলৰীয়া পত্নীৰ লাগে সন্ধান। নলবাৰী সদৰ থানাত এজাহাৰ দিছে যদিও আৰক্ষীয়েও পোৱা নাই কোনো সন্ধান। ক'ত গ'ল ৰুণু? আনকি মোবাইলো পলোৱাৰ পিছতে অফ। ইনষ্টা ফেচবুকো ডিলিট ৰুণুৰ। মোৰ নাম অৱনী কলিতা, আলোকপুৰত। মোৰ এখন দোকান আছে। 17/12/2024 তাৰিখে মঙলবাৰ আছিল, দিনৰ 12টা বজাত। মোৰ মাইকীটোৰ নাম হ'ল ৰুণুমি কলিতা আৰু মোৰ মইনাটোৰ নাম হ'ল প্ৰাঞ্চী কলিতা। 4 বছৰ দোকানৰ পৰা নিৰুদ্দেশ হয়। তাৰ পৰা আমি থানাত এজাহাৰ দিলোঁ, বেচাৰ কৰিলোঁ। চাৰিওপিনে আমি ঘূৰিলোঁ, ঘূৰি নাই পোৱা নাই। আজিলৈ এতিয়ালৈকে সন্ধানহীন। তাৰ পৰা আমি তেওঁলোকৰ মাকহঁতৰ ঘৰত বিচাৰিলোঁ, মাকহঁতৰ ঘৰত নাই। তাৰ পৰা এনেকৈ আমি এটা মোবাইল জব্দ হ'লোঁ। জব্দটোত নম্বৰ পালোঁ মৃদুল বৰ্মন, তেওঁ ঘৰ বালিজাৰ, নলবাৰী বালিজাৰত ঘৰ। তেওঁ আমি ডাইৰেক্ট ছাছপেক্ট কৰিছোঁ আৰু ইতিমধ্যে তেওঁ ঘৰত নাই, মানুহটো নাই, মোবাইল চুইচ অফ। পুলিচে লোকেশ্যন পোৱা নাই এতিয়ালৈকে, আমাক আশা দি আছে ইতিমধ্যে ধৰিম সি পলাই গুচি গৈছে। আৰু এতিয়া তেওঁ গুৱাহাটীত নাই, বাহিৰত নাই। আমাৰ সন্দেহ এটা যাই আছে। আমি গুৱাহাটী বিচাৰিলোঁ, তেজপুৰ বিচাৰিলোঁ, বিচাৰি এতিয়া আমি সেইকাৰণে গম পোৱা মতে এতিয়া তেওঁলোকৰ এজন এতিয়া আলহী খুৰীমা এটা আছে, বৰমানা খুৰীমা আমাৰ ৰিজাৰ্ভৰ পিছপিনে। তেওঁলোকে এতিয়া গুপ্ত কৰি বস্তুটো ৰাখি থৈ দিছে কেছটো। এতিয়া মোক বেলেগ নালাগে, এতিয়া মোক বাচ্চাটো লাগে। প্ৰথমে বাচ্চাটো লাগে আৰু মোৰ এটা ডাঙৰ বাচ্চা ৰৈ গৈছে 7 বছৰ। বানাই ৰুণুমি কলিতা, এনে ৰুণু বুলি ফেচবুকত আছে। ৰীল বনাই। মইনাটোৰ বয়স হ'ল 4 বছৰ। ফেচবুকত চিনাকি। তেওঁ আমাৰ দোকানৰ পিনে সেনেকৈ নাহে, কেতিয়াবা মই নাথাক সুযোগ লৈ কেতিয়াবা আহে। এনেই এতিয়াই গম পাই আছোঁ মানে। আৰু এনে কিবা ফটো চটো কিবা এনেকৈও এটা কথা আহি আছে, ফটো এটা ভাইৰেল কৰা বুলি নাই। যি নহওক, এতিয়া মোক এটা বস্তু এটা লাগে যে বাচ্চাটো মোক ফাৰ্ষ্ট লাগে, বাচ্চাটো লাগে। মোক অনুৰোধ কৰি বাচ্চাটো আনি দিয়ক আপোনালোকে, যেনে বাৰু সহজত মোক আনি দিয়ক। এতিয়া ৰুণুমি ক'ত আছে তোমাৰ গম নাপাওঁ। আমি ফোন মাৰি আছোঁ, ফোন পোৱা নাই এতিয়ালৈকে। বহুতবাৰ ফোন মাৰি আছোঁ, পোৱা নাই আমি ফোন। থানাতো যাই আছোঁ, থানাত যাই মই ভাগৰি গ'লোঁ। ছাৰে কৈছে ঠিক আছে, আমি যিমান পাৰোঁ লোকেশ্যন মাৰি আছোঁ, পোৱা নাই। তেওঁ মোবাইল চুইচ অফ আছে বৰ্তমান। এটা মোবাইলো বন্ধ, চব খোলা নাই, বন্ধ কৰি থৈ দিছে। পত্নীক মই কৈছোঁ যে যেনেকৈ নহওক ঘূৰি আহক। এটা ল'ৰা আছে ডাঙৰ সন্তান, 7 বছৰৰ, নয়ন কলিতা। আৰু তেওঁ এতিয়া বৰ্তমান বহুত অসুস্থ হৈ আছে বাচ্চাটো। ভাত নাখায়। মই এনেকৈ ঘূৰি আছোঁ বাচ্চা বিচাৰি মাইকী বিচাৰি পোৱাই নাই এতিয়ালৈকে। খালি আহিব লাগে, খালি য'তে কি নহওক আহক, অহাৰ পিছত সিদ্ধান্ত হ'ব। সেইটো হ'ব, আহক ফাৰ্ষ্ট, অহাৰ পিছত মই দেখা যাব। যদি মই আহি পাওক ফাৰ্ষ্ট। আপুনি মৰম নকৰে নেকি? কি মই মৰম কিয় নকৰিম? কোনেও ক'ব নোৱাৰে। মই চব দিছোঁ, গাড়ী দিছোঁ, বেংকৰ একাউণ্ট চব লৈ গৈছে। তাই পইচা পাতি বহুত লৈ গৈছে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।